স্মার্ট মিটার আমাক নালাগে স্মার্ট মিটার বন্ধ কৰ স্মার্ট মিটার নামত সুখন নচলিব স্মার্ট মিটার বন্ধ কৰ স্মার্ট মিটার নালাগে স্মার্ট মিটার নালাগে স্মার্ট মিটার নালাগে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত আপোনালোকে জানে সমগ্ৰ অসম জুৰি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য দল সংগঠনে স্মাৰ্ট মিটাৰ বিৰুদ্ধে আমি ধাৰাবাহিক কাৰ্যসূচী পালন কৰি আহিছোঁ। আমাৰ এটাই কথা যে স্মাৰ্ট মিটাৰ এতিয়া গাঁৱৰ মানুহৰ কাৰণে এটা স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে। আমাক কোনো যুক্তি নালাগে, কোনো ইঞ্জিনিয়াৰ নালাগে, কোনো এক্সপাৰ্ট নালাগে। যিবিলাক মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ আগত 5টা LED লাইট, 2খন চিলিং ফেন, 2টা মোবাইল চাৰ্জ দিওঁতে 80 টকা, 100 টকা, 200 টকা বিল আহিছিলে, সেই মানুহবিলাকৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 2000, 5000, 10000, 50000 পৰ্যন্ত বিল পঠিয়াইছে APDCL-এ। গতিকে এই কথাটো জানিবৰ কাৰণে কোনো এক্সপাৰ্ট নালাগে। গতিকে আমি গাঁৱৰ ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে। স্মাৰ্ট মিটাৰ জৰিয়তে আমাক লুণ্ঠন চলাইছে। স্মাৰ্ট মিটাৰ জৰিয়তে কোম্পানীয়ে কমিশ্যন লৈছে, সেই কমিশ্যনৰ ভাগ চৰকাৰে লৈছে। গতিকে যিবিলাক মানুহে 300 টকা হাজিৰা কৰি আমি 3000 টকা স্মাৰ্ট মিটাৰ বিল দিব নোৱাৰোঁ। চৰকাৰে 1250 টকা অৰুণোদয় দিছে আৰু 3000, 4000 টকা এমাহত স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। 250 টকা বৃদ্ধ পেঞ্চন দিছে, 2500 টকা স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। আজিৰ দিনটোত প্ৰেছাৰৰ দৰৱৰ পৰা, জ্বৰৰ দৰৱৰ পৰা, হৰলিক্স, চেৰেলেকৰ পৰা, ঘৰ বনোৱা সামগ্ৰীৰ পৰা আজি পেট্ৰল ডিজেললৈকে আকাশ লগি মূল্য বৃদ্ধি। এনেই মৰিছোঁ ঋষিৰ হাপত, তাতে দিছে আকৌ ধানৰ ভাপত। যিখন চৰকাৰে বিজুলী ফ্ৰী দিয়াৰ কথা আছিল, আজি পাঞ্জাৱ, দিল্লীত 200 ইউনিট পৰ্যন্ত বিজুলী ফ্ৰী দিছে। এইখন চৰকাৰে স্মাৰ্ট পুলিচ দিয়াৰ কথা আছিলে, স্মাৰ্ট চিটি দিয়াৰ কথা আছিলে, কিন্তু স্মাৰ্ট পুলিচ, স্মাৰ্ট চিটি দূৰলৈ গ'ল। এতিয়া বিজুলী ফ্ৰী দিম বুলি কোৱা চৰকাৰখনে স্মাৰ্ট মিটাৰ লগাই দিলে আমাক, যাৰ কাৰণে আমাৰ অৱস্থা এতিয়া তথৈবচ হৈছে। গোটেই গাঁওবিলাক অন্ধকাৰ। এতিয়া স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল আহিব বুলি মানুহে এতিয়া লাইট নজ্বলোৱাকৈ নিশা চোৰৰ কাৰণে পাং পাতি দিবলগীয়া হৈছে। এই পৰ্যায়লৈ গৈছে, কিন্তু চৰকাৰে আমাৰ কথা নুশুনে। গতিকে আমি স্পষ্ট কথা, আমি ৰাস্তাত কেৱল ৰেলী কৰি থকা সংগঠন নহয়, আমি 10 দিনৰ সময় বান্ধি দিছিলোঁ। 10 দিনলৈকে যেতিয়া APDCL-এ সিদ্ধান্ত নল'লে, আমাৰ ৰাইজে নিজেই মিটাৰ খুলি আনিছে। ইয়াৰ কাৰণে কেছ দিয়ে, জেল হয়, ফাঁচি হয়, আমি প্ৰথম যাম। কিন্তু গাঁৱৰ মানুহক এনেকৈ আমি চৰকাৰক লুণ্ঠন কৰিবলৈ নিদিওঁ। সেইকাৰণে আজি ইয়াত আমি একাংশ লোকে স্মাৰ্ট মিটাৰ জমা আৰু নতুনকৈ অহাসকলে 10 দিনৰ ডেডলাইন বান্ধি দিবৰ কাৰণে মৰাণ উপসংমণ্ডল কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।